ৰ'ব ক'ত যায় নো মোৰ এই ভিডিঅ'টো চাই যাওক প্লিজ আমাৰ মহিলাবিলাকৰো বহুত টেনশ্যন ন লাইফত বিয়া পাৰ্টি বুলিলে কি খাম খানাটো কি সেয়া মেইন নহয় মেকআপ কেনেকৈ কৰিম কাপোৰ কোনযোৰ পিন্ধিম মেচিং বেগ জুৱেলাৰী ফেচিয়েল কোনটো কৰিম সেয়াহে মেইন বিয়া পাৰ্টি এনিভাৰ্চাৰী ক'ৰবাত যাব থাকিলে লাষ্ট মমেণ্টটোলৈকে ৰখি থাকোঁ ন আমি বিয়া এখনত যাব লাগে কিন্তু মোৰ ট্ৰাষ্টৱৰ্ডি পাৰ্লাৰকেইখনত বুকিং ফুল অ' গড কি যে হ'ব মোৰ এতিয়া মোৰ এই অৱস্থা দেখি আপোনালোকৰ বেয়া লাগিছে ন আপোনালোকে কিন্তু মই কৰা ভুল নকৰিব দেই আগতীয়াকৈ বুকিং লৈ থ'ব হেল্ল' ইমান মনটো কিয় মাৰি আছা তুমি বিয়ালৈ কেনেকৈ যাম সেইটো টেনশ্যন লৈ আছা সেইকাৰণে এপইণ্টমেণ্ট নহয় চব বুকিং বোলে ফুল ইফালে কালিলে বিয়া তোমাক মই এটা আইডিয়া দিছোঁ চোৱা এই ডিছখন মই আনিছোঁ ন তোমালৈ চোৱা ইয়াত কি কি আছে চোৱা কেক বনাব নালাগে চোৱা আকৌ তুমি মই কি দিছোঁ এইটো তুমি ফেচ ৱাছ কৰিবা এইটোৱে তুমি স্ক্ৰাব কৰিবা এইটোৱে তুমি পেক কৰিবা পেক এটা বনাই ল'বা আৰু এইটোৱে তুমি মইশ্চাৰাইজাৰ কৰিবা আৰু ইয়াত চবতে ইয়াৰ অলপ অলপ ড্ৰপ মিলাই দিবা হ'ব এতিয়া তোমাৰ ফেচিয়েল গ'ল কালিলৈ তুমি কৰিবা এইটো তুমি ফেচ ৱাছ কৰিব নাজানিবা মই শিকাই দিম আৰু তাৰপৰা তুমি এইটো স্ক্ৰাব কৰিবা স্ক্ৰাব কৰিবলৈ তুমি গ্ৰাইণ্ড কৰি ল'ব লাগিব আমি পাৰ্লাৰ যাম বুলি ক'লে ঘৰত গালি খাব লাগে আমি পাৰ্লাৰ যাম নকওঁ আমি বিয়ালৈ যাম ৰেডি বুলি কওঁ আজিকালিহে তোমালোকৰ দিনত হৈছে এতিয়া আমি এইবিলাক পেষ্ট ঘৰতে লগাওঁ লগাই মেলি একদম ৰেডি থাকোঁ বিয়ালৈ যাবৰ কাৰণে হয় নহয় মনক কৈ দিয়া তুমি এবাৰ বাক কৈ দিয়া হয় নহয় বিয়ালৈ যাব আৰু তুমি আইডিয়াটো পালা নহয় দিয়া এইখিনি লোৱা আৰু বিউটি পাৰ্লাৰ কথা আজি পাহৰি যোৱা এতিয়া হ'ব দিয়া একো নহয় হ'ব থেংক ইউ মা যদি এইটো ৱৰ্ক কৰে তেতিয়া মায়ে কোৱাৰ দৰে ভালকৈ গোটেই সামগ্ৰীখিনি লৈ ল'লোঁ গাখীৰ দি মুখখন ভালকৈ ক্লেন্স কৰি লৈছোঁ এজ মাই ফাৰ্ষ্ট ষ্টেপ গাখীৰত থকা লেক্টিক এচিডে ডেড চেলছ ডাৰ্ট মেকআপ ইম্পিউৰিটিজ আঁতৰাই ছালখন উজ্জ্বল কৰিব মচুৰ দাইল এজ এন এক্সফলিয়েটিং স্ক্ৰাব মচুৰ দাইলত 2 চামুচ মৌ দি ইয়াৰ পেষ্ট কৰি ল'লোঁ তাৰপিছত মিশ্ৰণটো মুখত লগাই আলফুলকৈ চাৰ্কুলাৰ মোশ্যনত 2-3 মিনিট মালিচ কৰি ভালদৰে ধুই পেলাইছোঁ ই প'ৰ্ছ আনক্লগ কৰাত সহায় কৰে কফিত আছে এণ্টিঅক্সিডেণ্ট সেইবাবে 1 চামুচ কফিৰ লগত 1 চামুচ মৌ মিলাই ভালদৰে পেষ্ট তৈয়াৰ কৰি ল'লোঁ ই ছালৰ পিগমেণ্টেশ্যন কমায় আৰু উজ্জ্বলতা আনে দৈত পোৱা যায় প্ৰ'বায়'টিক যিয়ে ইনফ্লেমেশ্যন কম কৰে ফেটছ আৰু প্ৰটিনে হাইড্ৰেট কৰে আৰু স্কিন ইলাষ্টিচিটিও বঢ়ায় ইয়াক মুখত 15-20 মিনিট লগাই ভালকৈ ধুই পেলাওক ইউজ কৰাৰ আগতে হাতত পেটচ টেষ্ট কৰি চাব তাৰ পাছত আপুনি ব্যৱহাৰ কৰা যিকোনো মইশ্চাৰাইজাৰ ইউজ কৰিলেই হয় আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল বাই বাই টেক কেয়াৰ বাই বাই